আমিনগাঁৱত বিজেপিৰ বিশাল নিৰ্বাচনী ৰেলী। বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ। নিৰ্বাচনী প্ৰতীক হাতী লৈ বিশাল পদযাত্ৰা আমিনগাঁও বিজেপিৰ। কেইবাও সহস্ৰাধিক বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে এই নিৰ্বাচনী পদযাত্ৰা। ফণীভূষণ চৌধুৰী আমিনগাঁৱৰ পৰা বিপুল ভোট প্ৰদান লক্ষ্যৰে উলিয়াই এই ৰেলী। আজি লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ বুথ কমিটিৰ 7 তাৰিখে হ'ব লগা লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি আমি এটা বিশাল ৰেলী উলিয়াওঁ। এই বিশাল ৰেলীটো আমি এটা সঁচা হাতীৰে পদযাত্ৰা আৰম্ভ কৰোঁ আৰু এই পদযাত্ৰাত বেজেৰা মণ্ডলৰ সভাপতি, শুৱালকুছি মণ্ডলৰ সভাপতি আৰু এই লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ বুথৰ ৰাইজে স্বইচ্ছাৰে অংশগ্ৰহণ কৰে আৰু স্বইচ্ছাৰে অংশগ্ৰহণ কৰি আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক আমি বিশাল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হোৱাৰ উদ্দেশ্যে এই সভাখন আমি আজি অনুষ্ঠিত কৰিছোঁ আৰু দেখিছোঁ সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি আহি ইয়াতে একত্ৰিত হৈ এই সভাখন ছাকচেছ কৰিছে। আজি বিজয় উৎসৱ আজি মই ইয়াতে ঘোষণা কৰি দিলোঁ, যিটো মোৰ উপযুক্ত হাতী মুখ্যমন্ত্ৰীৰ যিটো সপোন সৰুকালৰ যিটো হাতী কৰি নাছিল 1, 2, 3, 4 জুতি দিলোঁ গৰুৰ গাড়ী, হাতীৰ গাড়ী কৰি আজি যিটো আমি বিশাল যাত্ৰা কৰোঁ ফণীভূষণ আমাৰ আজি পাৰ্লিয়ামেণ্টত আমি বহাই দিলোঁ। আজি মনত হোৱাৰে দেখি কোনো নিঃসন্দেহ 3,70,000 ভোটত জিকি নাই। এইটো লিখি ৰাখক, মই স্পষ্ট কৰি দিলোঁ 3,50,000 ভোটত মই জিকাই দিছোঁ। এইটো মোৰ বাৰীবতা।